হয় শান্তনু নিশ্চিতভাৱে ক'ব লাগিব কণ্টেক্ট পিছতে জেপি সিং ইতিমধ্যে বৰদোৱাত যি হেলিপেড অস্থায়ী হেলিপেড নিৰ্মাণ কৰিছে তাত উপস্থিত হৈছে আৰু কণ্টেক্ট পিছতে যি কাটিমাৰী 34 নং বেটেলিয়ন কেম্প চাউনিতে উপস্থিত হ'ব মই প্ৰথমতে পৰিৱেশটোক কেমেৰা পাৰ্চন প্ৰবীৰটোক অনুৰোধ কৰিম আৰু এইখনে হৈছে 34 নং যি CRP কেম্প কাটিমাৰী ইতিমধ্যে তেখেতক আদৰিবৰ কাৰণে আৰক্ষী জোৱানসকল প্ৰস্তুত হৈছে আৰু কণ্টেক্ট 5 বা 10 মিনিটৰ পিছতে উপস্থিত হ'ব আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে CRP কেম্প 34 নং যি বেটেলিয়ন CRP কেম্প কাটিমাৰীত যি ঘটনা হয় বাহাৰলৈ উল্লেখ কৰি গৈছে যে জিপি সিং আহি উপস্থিত হৈছে হেলিপেড নিৰ্মাণ কৰা হৈছিল আৰু হেলিপেডত বৰদোৱাৰ হেলিপেডত পদাৰ্পণ কৰাৰ পাছত সেই কেম্পটোত গৈ বিশেষ শিবিৰটোত গৈ উপস্থিত হ'ব CRPFৰ ডিজি গৰাকী আৰু তাৰ পাছতে এই তদন্ত প্ৰক্ৰিয়া কি ধৰণে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব বাহালৰ সৈতে আমি সংযোগ স্থাপন কৰিছিলোঁ সেই সম্পৰ্কে উল্লেখ কৰি গৈছে কৈ যাওক বাহাৰুল আপুনি কৈ যাওক CRPFৰ জোৱানৰ মৃত্যু হৈছিলে অৰ্থাৎ সতীৰ্থই দুজনকৈ সতীৰ্থক গুলীয়ে হত্যা কৰিছিলে আৰু সমান্তৰাল হিচাপে তেওঁ নিজে আত্মহত্যা কৰিছিলে আৰু এজন জোৱানক আহত কৰিছিল গুৰুতৰভাৱে আহত কৰিছিল তেওঁক চিকিৎসা প্ৰদানৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিলে আৰু যি সমগ্ৰ ঘটনা এই ঘটনা সমগ্ৰ CRPF জোৱানৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিলে আৰু প্ৰকৃত ঘটনা এতিয়ালৈকে কিন্তু যি ৰহস্য উদ্ভাৱন কৰিব পৰা নাই বা জানিব পৰা নাই যদিও আজি যিহেতু কণ্টেক্ট কৰিব ইতিমধ্যে জেপি সিং ইতিমধ্যে আহি বটদ্ৰৱাত এখন বিশেষ বিমানে আহি উপস্থিত হৈছে বৰদোৱাৰ পৰা ইতিমধ্যে ৰাওনা হৈছে ইয়াত আহি উপস্থিত হ'ব কণ্টেক্ট 5-10 মিনিটতে ইয়াত আহি উপস্থিত হ'ব তাৰ সমগ্ৰ ঘটনা তেওঁলোকে তেওঁ নিজে তদন্ত কৰিব অৰ্থাৎ প্ৰকৃত যি ঘটনা কিহৰ কাৰণে হৈছিলে বা কিয় সতীৰ্থই গুলীয়াই দুজন জোৱানক হত্যা কৰিছিলে সমান্তৰালভাৱে নিজেও আত্মহত্যা কৰিছিলে গতিকে এয়া প্ৰকৃত ঘটনা উদ্ঘাটন কৰিবৰ কাৰণে তেখেতে আহি উপস্থিত হ'ব সৰ্বভাৰতীয় CRPF জোৱানৰ যি মুখ্য সঞ্চালক প্ৰধান আহি উপস্থিত হ'ব আৰু প্ৰথমতে এখন মিটিঙত মিলিত হ'ব CRPF জোৱানহঁতৰ লগত অৰ্থাৎ প্ৰকৃত ঘটনা কি কাৰণত হৈছিলে বা কিয় গুলিয়াবলগীয়া হৈছিলে বা নিজে কি আত্মহত্যা হৈছিলে আত্মহত্যা কৰিলে গতিকে এই গোটেই ঘটনাৰ প্ৰক্ৰিয়াটো তদন্ত কৰিবৰ কাৰণে আজি ইয়াতে উপস্থিত হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ CRPF কেম্প 34 নং যি বেটেলিয়ন CRPF কেম্প কাটিমাৰী তাত উপস্থিত হ'ব আৰু ইতিমধ্যে 4 আগষ্ট যি ঘটনা হৈছিলে হয়তো আমি দেখুৱাইছিলোঁ বা অসম দেৱৰ দৰ্শকসকল ইতিমধ্যে পাহৰা নাই আৰু যিজন 4জন জোৱানৰ 3জন জোৱানৰ মৃত্যু হৈছিলে তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ নামকেইটা মই পুনৰবাৰ অসম দেৱৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম প্ৰথমতে যিজন ৰাম নৱাল সিং মাধৱ তেওঁ মৃত্যু হৈছিলে সতীৰ্থ গুলীত বিষ্ণু প্ৰসাদ ভাগেল তেখেতৰ মৃত্যু হৈছিলে আৰু সমান্তৰালভাৱে যোনে গুলিয়াইছিলে বালানী প্ৰেমবান শ্বুটাৰ আছিলে তেওঁ গুলিয়াইছিলে অৰ্থাৎ দুজনৰ সতীৰ্থক গুলিয়াৰ পিছত 3জনকৈ সতীৰ্থক গুলিয়াইছিলে আৰু এজন আছিলে মানে গোবিন্দ শ্ৰীপল ইতিমধ্যে বেডলি ইনজিয়ৰ্ড হৈছিলে আৰু তেওঁক চিকিৎসা প্ৰদানৰ কাৰণে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিলে অৰ্থাৎ 3জনক গুলিয়াৰ পিছত তেওঁ নিজেও আত্মহত্যা কৰিছিলে আৰু তাতে 2জনৰ মৃত্যু হৈছে আৰু এজন গোটৰ ইতিমধ্যে আহত হৈছে আৰু এই সমগ্ৰ ঘটনাটো তদন্ত কৰিবৰ কাৰণে কণ্টেক্ট পিছতে উপস্থিত হ'ব আৰু আমি অসম লাইভৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম যিহেতু জেপি সিং ইতিমধ্যে আহি উপস্থিত হ'বহি কণ্টেক্ট পিছতে গতিকে গোটেই ঘটনাটো তদন্ত কৰিব ঠিক আছে গতিকে তদন্ত জেপি সিং উপস্থিত হ'ব আৰু তদন্ত নিশ্চয়কৈ কৰিব তদন্তৰ পাছত পোহৰলৈ আহিব যে কি কাৰণে এজন জোৱানে CRPFৰ জোৱানে আত্মহত্যা কৰিবলগীয়া হৈছিল তাতে আকৌ সতীৰ্থক গুলিওৱাৰ পাছত গুলীচালনা কৰাৰ পাছত